নমস্কাৰ, মই ভাৰ্গৱ অলিম্পিয়া স্পৰ্টছৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। অসমত বৰ্তমান চলি আছে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2023 অষ্টলক্ষ্মী। 17 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা বৰ্তমান বহুকেইটা ক্ৰীড়া ইভেণ্ট ইতিমধ্যে সমাপ্ত পৰিছে আৰু বহুকেইটা ক্ৰীড়া ইভেণ্ট ইতিমধ্যে এতিয়াও বৰ্তমানো চলি আছে। আৰু তাৰ ভিতৰতে মই বৰ্তমান এতিয়া উপস্থিত আছোঁ আমিনগাঁও বেডমিণ্টন ষ্টেডিয়ামত। আৰু 24 ফেব্ৰুৱাৰীৰ পৰা ইয়াতে বেডমিণ্টন প্ৰতিযোগিতা চলি আছে আৰু এই বেডমিণ্টন প্ৰতিযোগিতাতে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰাও যোগদান কৰিছিল এটা 6জনীয়া দলে, যিহেতু কোৱালিফাই নহ'ল তেওঁলোক, তথাপিতো যোগদান কৰিছিলে। আৰু একমাত্ৰ অসমৰ এখন ইউনিভাৰ্চিটিয়ে যোগদান কৰিছিল, সেইখন হ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটি। ইয়াৰ উপৰিও এই বেডমিণ্টন প্ৰতিযোগিতাত চণ্ডীগড় ইউনিভাৰ্চিটিক প্ৰতিনিধিত্ব কৰিছে এগৰাকী অসমৰ যুৱকে, তেওঁ হ'ল সুৰজ গোৱালা। আমি আজি তেখেতৰ ওচৰলৈ আহিছোঁ কিছু কথা পাতিবৰ বাবে। প্ৰথমতে আপোনালোকক তেখেতক চিনাকি কৰি দিব বিচাৰিছোঁ। তোমাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। থেংক ইউ ধন্যবাদ। প্ৰথমে মই যিহেতু তুমি চণ্ডীগড় ইউনিভাৰ্চিটিৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছা আৰু তোমাৰ ইয়াত অসমত ক'ত ঘৰ কি গোটেইখিনি অকণমান যদি কোৱা। মোৰ ঘৰ কাছাৰ পৈলাপুৰ, আপোনাৰ ডিষ্ট্ৰিক্টটো কাছাৰ পৰে আৰু মই ইয়াতে প্ৰেক্টিছ কৰোঁ আমিন গাঁৱতে। 7 মাহৰ পৰা ইয়াতে কৰি আছোঁ মই। এতিয়া তোমাৰ ইয়াতে গেম কি পৰ্যায়ত আছে বা কেনেকুৱা কি এইখিনি কোৱাচোন অকণমান। এতিয়া আমাৰ টীম চণ্ডীগড় ইউনিভাৰ্চিটি ফাইনেল পালে, চ' আমাৰ খেল কাইলৈ আছে। তুমি ডাবলছত নে ছিংগলছত? মই ডাবলছে খেলোঁ আৰু মই ফাৰ্ষ্ট ডাবলছ খেলি আছোঁ। আৰু এটা কথা এইখিনিতে মই তোমাক সুধিব বিচাৰোঁ যে তুমি যিহেতু চণ্ডীগড় ইউনিভাৰ্চিটিৰ পৰা কৰি আছা, অকণমান তুমি ক'ত প্ৰথমতে সৰুতে তুমি বেডমিণ্টনটো ক'ৰ পৰা আৰম্ভ কৰিছা আৰু ক'ত এতিয়া বৰ্তমান ট্ৰেইনিং কৰি আছা, এই বিষয়টো যদি অকণ কোৱা। সৰু থাকোঁতে মই কাছাৰ পৰা ষ্টাৰ্ট কৰিছোঁ 1 বছৰ, তাৰপিছত মই গুৱাহাটী আহি গৈছিলোঁ 2015 পৰা 7 বছৰ ইয়াতে প্ৰেক্টিছ কৰিছোঁ। তাৰপিছত বেংগলোৰ গৈছোঁ 1 বছৰ, তাৰপৰা ইয়াতে ঘূৰি আহিলোঁ আকৌ। আৰু সেইখিনিয়ে মই ইয়াতে প্ৰেক্টিছ কৰিম এতিয়া বৰ্তমান। আৰু এই টুৰ্ণামেণ্টটো কালি সেইটোৱে ভালকৈ খেলিব লাগে, সেইটোৱে। মানে তুমি এতিয়া এই গুৱাহাটীৰ যি বেডমিণ্টন ষ্টেডিয়াম ইয়াতে যি আছে তাতে তুমি ট্ৰেইনিং কৰি আছা? মই ইয়াতে কৰি আছোঁ আৰু আগতে মই অসম বেডমিণ্টন একাডেমীত প্ৰেক্টিছ কৰি আছিলোঁ। তাৰ পৰা মই ইয়াতে চান্স পালোঁ, চ' মই ইয়াতে আহি গ'লোঁ এতিয়া। তুমি যিহেতু চণ্ডীগড় ইউনিভাৰ্চিটিৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছা, তোমাৰ এনেকুৱা কেতিয়াবা আক্ষেপ ৰৈ গৈছে নেকি যে মই যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিব পাৰিলোঁ বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা কৰিব পাৰিলোঁহেঁতেন, কিবা আক্ষেপ মনত? সেনেকুৱা একো নাই পিছে, বাট যদি চান্স পালোঁ হয় ভালে পালোঁ হয়। একো এনেকুৱা যে তাৰ পৰা খেলিব লাগে ইয়াৰ পৰা খেলিব, বাট অসমৰ পৰা খেলিলে বেছি ভাল লাগিলে হয়। যিটো তোমাৰ ইণ্ডিয়া বেডমিণ্টন ফেডাৰেশ্যনে অফিচিয়েলি গেমবোৰ পাতে, তাত তোমাৰ কেনেকুৱা ৰিজাল্ট কেনেকুৱা হৈছে এতিয়ালৈকে? মই লাষ্ট ইয়াৰ যোনটো ছিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপ হৈছিল সেইটো মই জিকিছিলোঁ। ইয়াতে গুৱাহাটীতে হৈছিল এবাৰ, চ' এখন জিকিছিলোঁ। তাৰ আগত 2টা অল ইণ্ডিয়াও জিকিছোঁ মই। আৰু মোৰ কাৰেণ্ট ৰেংক 1 হৈ আছিলে লাষ্ট ইয়াৰলৈকে, বাট এতিয়া মই যি খেলা নাই, বাট মই নাজানো কিমান হৈ আছে এতিয়া, বাট মোৰ হায়েষ্ট ৰেংক 1 হৈ আছিলে। খেলো ইণ্ডিয়াত তুমি যিহেতু ফাইনেল পাইছা, ইতিমধ্যে তুমি কৈছা ফাইনেল পাইছোঁ বুলি, তথাপিও তোমাৰ চকুত তোমাৰ প্ৰদৰ্শন ইয়াত কেনেকুৱা হৈ আছে, কি ক'বা? মোৰ প্ৰদৰ্শন ঠিকেই আছিলে, বাট মোৰ যোনটো পাৰ্মানেণ্ট পাৰ্টনাৰ আছে মই তাৰ লগত খেলা নাই, মই বেলেগ পাৰ্টনাৰত খেলি আছোঁ। অলপ এডজাষ্ট কৰি আছোঁ, বাট জিকি আছোঁ, চ' ভাল লাগি আছে। আৰু ঘৰৰ ছাপোৰ্ট কেনেকুৱা? ঘৰৰ ছাপোৰ্টটো সদায় বেষ্টে হয়। আগত ছিনিয়ৰ নেশ্যনেলছতো ঘৰৰ ছাপোৰ্ট কাৰণেই জিকিছোঁ বুলি ক'ব পাৰোঁ। আৰু ইয়াতেও যি ছাপোৰ্ট, গোটেই নিজৰ একাডেমীৰ ল'ৰা ছোৱালীয়ে গোটেই আহি মোক ছাপোৰ্ট কৰি আছে, তো খুবেই ভাল লাগিছে ইয়াতে খেলি। চণ্ডীগড় ইউনিভাৰ্চিটি তোমাৰ স্কলাৰশ্বিপ আছে নে আৰু তোমাৰ তাতে স্পৰ্টছৰ আন্তঃগাঁথনি কেনেকুৱা কি অকণমান যদি কোৱা। মানে একচুৱেলি মোৰ আমি দেখিছোঁ চণ্ডীগড় ইউনিভাৰ্চিটি এবাৰ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত বহুত ভাল প্ৰদৰ্শন কৰি আছে, বৰ্তমানতো প্ৰথমত আছে, ফাৰ্ষ্ট হৈ আছে মেডেলত। সেই হিচাপত তাত কেনেকুৱা আন্তঃগাঁথনি কেনেকুৱা? একচুৱেলি মোৰ তাৰ পৰা কল আহিছিলে যে এনেকুৱা ইউনিভাৰ্চিটি যে এনেকুৱা অফাৰ কৰি আছে বা সিহঁতৰ প্ৰগ্ৰাম এনেকুৱা আছে স্পৰ্টছ পাৰ্চন কাৰণে, চ' মোক অফাৰবোৰ শুনি মোক ভাল লাগিল, চ' মই তাৰ পৰা জইন কৰিলোঁ। যিহঁতে স্পৰ্টছৰ বহুত ছাপোৰ্ট কৰি আছে, চ' মোৰ কাৰণেও ভাল, চ' সেইটো কাৰণে মই সিহঁতৰ ইউনিভাৰ্চিটিৰ পৰা খেলি আছোঁ। তোমাৰ সন্মুখত ইয়াৰ পিছত আৰু কি গেম আহি আছে? ইয়াৰ পিছততো মোৰ 2-3টা ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট আছে, চ' নেক্সট মান্থ মই
পৰ্চুগাল যোৱা প্লেন আছে 4 মাৰ্চত, তাৰপিছত নেদাৰলেণ্ড যাম, তাৰপিছত ছুইজাৰলেণ্ড। এই 3টা টুৰ্ণামেণ্ট আছে এতিয়া নেক্সট। বেডমিণ্টনক লৈ তোমাৰ সপোন কি? মোৰ সপোন হ'ল যে অলিম্পিক এদিন খেলিম, প্লাছ জিকিবলৈ ট্ৰাই কৰিম। ফাৰ্ষ্টটো খেলাটো বহুত ডাঙৰ কথা, খেলি মেলি জিকাটোতো আৰু ডাঙৰ কথা। সেইটোৱে আৰু ঠিক আছে, মেইন টাৰ্গেট সেইটোৱে আৰু। ঠিক আছে, তোমাৰ সপোনো পূৰণ হওক। আৰু আমি বেছি সময় তোমাক আমনি নকৰোঁ, যিহেতু কাইলৈ তোমাৰ ফাইনেল গেম আছে, আৰু ফাইনেল গেমৰ আগমুহূৰ্তত তোমাক বহুত শুভেচ্ছা জনাইছোঁ। আৰু আমি আশা কৰিম তুমি গ'ল্ড মেডেল ল'বলৈ সক্ষম হ'বা, তাৰে আশা কৰিছোঁ। থেংক ইউ ছ' মাছ। এয়া আছিলে সুৰজ গোৱালা। তেখেতে চণ্ডীগড় ইউনিভাৰ্চিটিৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2023 বেডমিণ্টন প্ৰতিযোগিতাত। আৰু তেখেতৰ কাইলৈ ফাইনেল আছে। তেখেতে ডাবলছত প্ৰতিনিধিত্ব কৰি আছে, ডাবলছ খেলি আছে, আৰু ফাইনেল আছে কাইলৈ। আৰু আমি আশা কৰিম তেখেতে স্বৰ্ণ পদক জয় কৰক। সেই আশাৰেই মই ভাৰ্গৱ বৰাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব অলিম্পিয়া স্পৰ্টছ। ধন্যবাদ।